আইনক সন্মান জনোৱা বুলিলেই আইনে দিয়া সকলো ব্যৱস্থা গ্ৰহণ কৰিব পৰা যাব বুলি কোনো বুদ্ধিজীৱী বা সুস্থ মগজৰ ব্যক্তিয়ে ৰায় দিব নোৱাৰে। খ্ৰীষ্টানৰ যিসকল দালাল সেই দালালসকলে মাজুলীক খ্ৰীষ্টান ভূমি বুলি দাবী কৰিছে। মাজুলীক আমি খ্ৰীষ্টান ভূমিলৈ ৰূপান্তৰ কৰিবলৈ নিদিয়াকৈ আমি সেই খ্ৰীষ্টান আগ্ৰাসন ৰধাৰ প্ৰক্ৰিয়াহে কৰিছোঁ। আমি খ্ৰীষ্টানৰ গীৰ্জাঘৰ ভাঙিবলৈ যোৱা নাই। মাজুলীবাসীয়ে একগোট হৈ খ্ৰীষ্টানক ৰধাৰ যি এক প্ৰচেষ্টা আমি নিশ্চয় আমি গ্ৰহণ কৰিব পাৰিম বুলি আমি ভাবিছোঁ। এটকা মহন্তৰ স্থান সত্ৰপীঠ মাজুলী, কিন্তু এই মাজুলী বৰ্তমান এজন ধৰ্মগুৰু বিপাঙত পৰিছে। তেখেতে মাজুলীত যি ধৰণে আচলতে খ্ৰীষ্টান ধৰ্মৰ আগ্ৰাসন হৈছে, মাজুলীৰ চৌদিশত 60টা 70টাকৈ গীৰ্জা প্ৰতিষ্ঠা হৈছে আৰু যিসকল খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক আছে সেইসকলে এটা নিৰ্দিষ্ট জনজাতিক লক্ষ্য কৰি লৈ বিভিন্ন ধৰণে বিভিন্ন চল চাতুৰিৰে আচলতে ধৰ্মান্তৰ কৰি আহিছে বুলি অভিযোগ উত্থাপিত হৈ আহিছে আৰু সেইসমূহ অভিযোগ উত্থাপন কৰি আহিছে মাজুলীৰ এজন বলিষ্ঠ সত্ৰাধিকাৰ, মাজুলীৰ ঐতিহ্যমণ্ডিত দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী জনাৰ্দন দেৱ গোস্বামীয়ে। আৰু সেই জনাৰ্দন দেৱ গোস্বামী বৰ্তমান আইনৰ আওতাত। যোৱা 2018 বৰ্ষৰ 10 অক্টোবৰ তাৰিখৰ দিনা এটা গোচৰত আচলতে এজন খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকে উপাসনা কৰি থকা মুহূৰ্তত তেখেতে তাত অনাধিকাৰে প্ৰৱেশ কৰি গীৰ্জা ভঙাৰ এক অপৰাধত তেওঁ দোষী সাব্যস্ত হৈছে। আৰু কালি মাজুলীৰ যি ন্যায়ালয়, এই ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে। এই দোষী সাব্যস্ত কৰি তেখেতক 10,000 টকা, এক গোচৰত 500 টকা, অৰ্থাৎ 10,500 টকাৰ এক গোচৰ আৰু এক দণ্ড বিহিছে। কিন্তু আমাৰ লগত সেই সত্ৰাধিকাৰ প্ৰভু আমাৰ ওচৰত উপস্থিত আছে। আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম আচলতে তেখেতে সঁচাকৈ অভিযুক্ত আছিল নে বা তেখেতে সঁচাকৈয়ে সেই গীৰ্জাঘৰটো ভাঙিছিল নে, আমি তেখেতৰ পৰা পোনপটীয়াকৈ জানিবলৈ চেষ্টা কৰিম আৰু ঈশান নিউজৰ দৰ্শকসকলক আমি দেখুৱাম। আচলতে প্ৰভু আপোনাৰ ওপৰত যিহেতু এটা এনেধৰণৰ অভিযোগ আহিছে, আপুনি কি ক'ব? অভিযোগ আহিছে আজি 2018 বৰ্ষৰ পৰা বৰ্তমান 20ৰ শেষলৈকে। এই কেছত আমি 3বাৰ আইনৰ আদালতত থিয় হৈছোঁ, যিহেতু আমি আইনক সন্মান জনাইছোঁ। কিন্তু আইনক সন্মান জনোৱা বুলিলেই আইনে দিয়া সকলো ব্যৱস্থা গ্ৰহণ কৰিব পৰা যাব বুলি কোনো বুদ্ধিজীৱী বা সুস্থ মগজৰ ব্যক্তিয়ে ৰায় দিব নোৱাৰে। আমাক দোষী সাব্যস্ত কৰিছে গীৰ্জা ভঙালৈ। আমি পঞ্চায়তে নাকচ কৰিছোঁ যে আমি গীৰ্জাগৃহত কোনো কাৰণতে হাত লগোৱা নাই আৰু তাৰ কোনো তথ্য প্ৰদান কৰিব নোৱাৰে। যিহেতু মই মাজুলীত খ্ৰীষ্টান আগ্ৰাসনৰ বিষয়ে জনা হোৱাৰ দিনাখনিৰ পৰা চিঞৰি আহিছোঁ যে ইয়াক সোনকালে যদি প্ৰতিহত কৰিব পৰা নাযায় মাজুলীখন বৈষ্ণৱপীঠ হৈ নাথাকিব, ই গীৰ্জাভূমিলৈ পৰিণত হ'ব। আৰু সেই একেই 2019 বৰ্ষত খ্ৰীষ্টানৰ যিসকলে দালাল, খ্ৰীষ্টানৰ যিসকল দালাল সেই দালালসকলে মাজুলীক খ্ৰীষ্টান ভূমি বুলি দাবী কৰিছে। ই নিশ্চয় আপোনালোকে জানে, সমগ্ৰ অসমে জানিছে, সমগ্ৰ ভাৰতে এই দাবী বিষয়ে 2019 বৰ্ষতে জানিব পাৰিছে। আৰু তাক লৈ আমি চিন্তিত হৈছোঁ আৰু আমাৰ স্বজ্ঞান থকালৈকে মাজুলীক বৈষ্ণৱপীঠ হিচাপে সুৰক্ষা প্ৰদান কৰা আমাৰ বৈষ্ণৱসকলৰ দায়িত্ব বুলি ভাবিছোঁ। সমগ্ৰ অসমৰ সনাতন হিন্দু সংস্কৃতিৰ সেৱকসকলৰ এয়া মূল গুৰুত্ব বিষয় বুলি আমি জানিব পাৰিছোঁ আৰু তাৰ কাৰণে আমি আমাৰ কাৰ্যপন্থা আমি হাতত লৈছোঁ আৰু খ্ৰীষ্টানৰ আগ্ৰাসন ৰোধিবৰ কাৰণে যথেষ্ট আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আমি মিচিং ভাইসকলৰ মাজত সোমাই বৈষ্ণৱীয় কৃষ্টি সংস্কৃতি প্ৰচাৰ মাধ্যম আমি কৰিছোঁ। তেওঁলোকৰ লগত আমি বহি একেলগে কাতি বিহু বা মাঘৰ বিহু উদযাপন কৰি আহিছোঁ। এনেধৰণে আমি কাৰ্য কৰি তেওঁলোক যে আমাৰ ভাই ভনী, আমাৰ লগত তেওঁলোকক আমি মিলা মিছা কৰি, বিশেষকৈ আমাৰ উজনি অসমৰ একমাত্ৰ বেদ বিদ্যালয় শ্ৰী শ্ৰী ৰমানন্দ দেৱ গোস্বামী সংস্কৃত বেদ পাঠশালাত মিচিং ভাইসকলৰ ছাত্ৰক মোৰ নিজৰ লগত ৰাখি তেওঁলোকক সংস্কাৰ মাধ্যমেৰে সংস্কাৰ কৰি বেদ অধ্যয়নৰ সুবিধা প্ৰদান কৰি আহিছোঁ। আৰু ভৱিষ্যতেও আমি মাজুলীক বৈষ্ণৱপীঠ হিচাপে সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত
যেনেধৰণৰ কাৰ্য আমি গ্ৰহণ কৰিব লাগে আমি তেনেধৰণৰ কাৰ্য সম্পাদন কৰি যাম বুলি আমি আপোনালোকক জানিব দিছোঁ। আচলতে এটা গুৰুত্বপূৰ্ণ অভিযোগ, যেহেতু আপুনি গীৰ্জা ভাঙিছিলে আৰু যদি ভাঙিছিল তেতিয়াহ'লে আজিৰ তাৰিখত আপোনাক যেহেতু দণ্ড বিহা হৈছে আৰু আপুনি সেই দণ্ড স্বীকাৰ কৰিছেনে? আমি আপোনালোকক আগতেই কৈছোঁ যে আমি গীৰ্জাগৃহত কোনো কাৰণতে হাত লগোৱা নাই। আমি গীৰ্জাৰ বিৰুদ্ধাচৰণ মানে আমি খ্ৰীষ্টানৰ ধৰ্মান্তৰণকৰণ যিটো ব্যৱস্থা মাজুলীত অৰ্থৰ জৰিয়তে প্ৰলোভিত কৰি মিচিং ভাইসকলক সেই আমাৰ মাজৰে কিছু দালালে যেনেধৰণে মানে ধৰ্মান্তৰণ কৰি আহিছে তাৰ বিৰুদ্ধাচৰণ কৰিছোঁ। মাজুলীক আমি খ্ৰীষ্টান ভূমিলৈ ৰূপান্তৰ কৰিবলৈ নিদিয়াকৈ আমি সেই খ্ৰীষ্টান আগ্ৰাসন ৰধাৰ প্ৰক্ৰিয়াহে কৰিছোঁ। আমি খ্ৰীষ্টানৰ গীৰ্জাঘৰ ভাঙিবলৈ যোৱা নাই। গতিকে আমি এই যিটো দোষী সাব্যস্ত কৰিছে তাক আমি পঞ্চায়তে নাকচ কৰিছোঁ। গতিকে আমি উচ্চ ন্যায়ালয়ৰ কাষ চাপিম। উচ্চ ন্যায়ালয়ে নিশ্চয় আমাক এক সুব্যৱস্থা আইনৰ যি আইনৰ মানদণ্ডৰ ৰক্ষা কৰি আমাক নিশ্চয় ৰায়দান দিব। আৰু যিহেতু ই এক মিছা অপবাদ আৰু মিছা অপবাদ লৈ আমি কেনেধৰণে জৰিমনা দি আইনৰ মেৰপাকৰ পৰা ওলাই আহিম সেইটো আপোনালোকে নিশ্চয় জানে। গতিকে তাক কোনো কাৰণতে আমি কৰিবলৈ নাযাওঁ আৰু কোনো কাৰণতে সেই দণ্ডবিহী আমি সেই যিটো কুটিল ষড়যন্ত্ৰত আমি ভৰি নিদিওঁ। আচলতে যিসমূহ সত্ৰ আছে মাজুলীত প্ৰায় 33খনৰো অধিক সত্ৰ আছে আৰু সত্ৰ মহাসভা আছে। 33খনকৈ সত্ৰ আৰু সত্ৰ মহাসভা থকাৰ পাছতো আপোনাৰ লগত কিন্তু মাজুলীৰ যিসমূহ ঐতিহাসিক সত্ৰ আছে সেই সত্ৰসমূহৰ সত্ৰাধিকাৰসকলক কিন্তু আমি আপোনাৰ লগত দেখা নাই। এই সম্পৰ্কত আপুনি কি ক'ব? আপোনালোকে সত্ৰ মহাসভাৰ কথা কৈছে। আপোনালোকে জানে যে 19 বৰ্ষতে সত্ৰ মহাসভাই ধৰ্মনিৰপেক্ষ বুলি কৈছে, যে মাজুলীক ধৰ্মনিৰপেক্ষ শব্দটো আনি মাজুলীক বৈষ্ণৱপীঠ হিচাপে সুৰক্ষা প্ৰদান কৰাৰ কোনো আহিলা যে নাই তেওঁলোকে সেইটো জানে। গতিকে ইয়াত খ্ৰীষ্টান মুছলিম সমাজ দপদপাই থাকিলেও সেই সত্ৰ মহাসভাৰ যিসকল কাৰ্যনিৰ্বাহক আছে যিসকল পদাধিকাৰ আছে তেওঁলোকৰ গাত লগা নাই। আমি বুজি পাইছোঁ যে আমি মহাপুৰুষসকলৰ যি আদৰ্শ আছিল আদৰ্শৰ পৰা বৰ্তমান আমি বহুত ফালৰি গতি আহিছোঁ। আমি হয়তো সেই সত্ৰাধিকাৰসকলে নিশ্চয় চাগে চিন্তা কৰিছে যে আমি মান মাতিম, আমিও নিশ্চয় আইনৰ আদালতত থিয় হ'ব লাগিব, তেনেকুৱা ভয় শংকাৰ মাজত হয়তো আছে। কিন্তু আপোনালোকে যিসকল ঐতিহ্যমণ্ডিত সত্ৰৰ কথা উল্লেখ কৰিছে, বিশেষকৈ দক্ষিণপাট আউনীআটী তেখেতসকলে আমাক পৰামৰ্শ দিছে, তেখেতসকলৰ আশীষ প্ৰদান কৰিছে। যিহেতু তেখেতসকলক আমি আমাৰ পথৰে যাত্ৰী কৰি পেলাই উলিয়াই নিয়াত যথেষ্ট অসুবিধা আছে। যিহেতু সত্ৰাধিকাৰ এজনৰ যথেষ্ট নীতি নিয়ম বা আইনৰ নিজৰ যি সংবিধান আছে সত্ৰীয়া সেই ব্যৱস্থাৰ পৰা তেখেতসকল বাহিৰলৈ ৰাজপথলৈ ওলাই অহাত অসুবিধা আছে। গতিকে মই তেখেতসকলক কোনো কাৰণতে দোষাৰোপ নকৰোঁ। তেখেতসকলৰ যি আশীষ সেই আশীষ শিৰলৈ আমি আগবঢ়াৰ চেষ্টা কৰিছোঁ আৰু মোৰ শৰীৰত এটোপাল শোণিত থকালৈকে মই খ্ৰীষ্টান আগ্ৰাসন মাজুলীত যি প্ৰক্ৰিয়া আছে তাক ৰুধিবলৈ মই যত্ন কৰি যাম। মাজুলী এটকা মহন্তৰ থান, বৈষ্ণৱ পীঠ বুলি কোৱা হয়। কিন্তু বৰ্তমান যি ধৰণে আপুনি যিহেতু বৰ্তমান ৰোষত পৰিছে, খ্ৰীষ্টানৰ ৰোষত পৰিছোঁ বুলি আপুনি স্বীকাৰ কৰিছে, এইখন মাজুলী বৈষ্ণৱ পীঠ হিচাপে থাকিবগৈনে? মাজুলী বৈষ্ণৱ পীঠ হিচাপে সুৰক্ষা প্ৰদান কৰাটো সমগ্ৰ মাজুলীবাসীৰ কৰ্তব্য আৰু অসমৰ জনসাধাৰণৰ কৰ্তব্য। গতিকে এই ক্ষেত্ৰত প্ৰতিজন ব্যক্তিৰ মানসপটত কেনেধৰণৰ ভাৱ উন্মেষিত হৈছে মই বুজা নাই বা জনা নাই। কিন্তু এটা কথা উপলব্ধি কৰিছোঁ, আজি এই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰৰো অধিক ফোন কলেৰে আমাক জনাইছে যে আমি আপোনাৰ লগত আছোঁ আৰু মাজুলীবাসীও বিভিন্ন স্থানৰ পৰা আমাক জনাইছে যে প্ৰভু আমি আজি খেতি পথাৰৰ কাৰণে আপোনাক সংগ দিব পৰা নাই, কিন্তু আপুনি দুৰ্বল নহ'ব, আমি আপোনাৰ লগত আছোঁ। মাজুলীবাসীয়ে একগোট হৈ খ্ৰীষ্টানক ৰোধাৰ যি এক প্ৰচেষ্টা আমি নিশ্চয় গ্ৰহণ কৰিব পাৰিম বুলি আমি ভাবিছোঁ যে মাজুলীবাসীৰ লগতে অসমৰ জনসাধাৰণে আমাক নিশ্চয় ইয়াত সহায় কৰিব। বৰ্তমানৰ যিখন চৰকাৰ আছে, বৰ্তমানৰ চৰকাৰখন আমি প্ৰত্যেকেই জানো যে হিন্দু ধৰ্মৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়ে বৰ্তমানৰ চৰকাৰখনে। কিন্তু এজন ধৰ্মগুৰু বৰ্তমান বিপদত পৰা মুহূৰ্তত এই চৰকাৰখনে কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিব? আচলতে প্ৰভু
কি কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰাটো আপুনি বিচাৰে যিহেতু বৰ্তমান চৰকাৰখন কিন্তু হিন্দু প্ৰধান চৰকাৰ বুলি সৰ্বত্ৰে চৰ্চা চলে সেই সময়ত আপুনি বিপাঙত অসমৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী কি ক'ব আপোনাক কিবা যোগাযোগ কৰিছে নেকি আমাৰ লগত ৰাজনৈতিক বিষয়াৰ তেনেধৰণৰ বিশেষ যোগসূত্ৰ হোৱা নাই আৰু মই নিজেও ৰাজনৈতিক মেৰপাকত সোমোৱাৰ কথা মই চিন্তা কৰা নাই যেহেতু ৰাজনৈতিক মেৰপাকত সোমাই নিজক হেয় প্ৰতিপন্ন কৰি সমাজত ৰাজনৈতিক জীৱন লাভ কৰাৰ মোৰ প্ৰয়াস নাই সৰ্বানন্দ সোণোৱালদেৱে এটা কথা জানে যে মাজুলীক বৈষ্ণৱপীঠ হিচাপে ৱৰ্ল্ড হেৰিটেজ কৰাৰ এটা প্ৰক্ৰিয়া অব্যাহত আছিলে কিন্তু এই চৰকাৰৰ দিনত 5 বছৰ অতিবাহিত হৈ গ'ল মাজুলী বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ কথা ধোৱা চাঙতেই ৰ'ল গতিকে বৰ্তমান চৰকাৰখনক হিন্দু প্ৰধান বুলি পেলাই মই ক'বলৈ মোৰ কিছু অসুবিধা হয় যেহেতু তেখেতসকলৰ দিনতেই গীৰ্জাই স্থায়ী ৰূপ লাভ কৰাৰ এক গতি লাভ কৰিছে যেহেতু আমি মাজুলীৰ প্ৰশাসনক বহুবাৰ এই বিষয়ত অৱগত কৰিছিলোঁ মাজুলী জিলা হোৱাৰ পিছত প্ৰথমজন উপায়ুক্ত আহোঁতে আমি তেখেতক আমি জনাইছিলোঁ যে মাজুলীৰ কেন্দ্ৰ আছিল তাত খ্ৰীষ্টানৰ এখন স্কুল চলি আছে আৰু এইবাৰ তাক মানে আৱাসিক প্ৰক্ৰিয়ালৈ ৰূপান্তৰ হৈছে গতিকে এই বিষয়ে আমি প্ৰশাসনক জনাইছিলোঁ কিন্তু দেখা গৈছে যে বৰ্তমান চৰকাৰখনেও ভোট বেংকৰ লালাহাতেই হওক বা আন কিবা কাৰণতে হওক মই বুজি পোৱা নাই কিন্তু সেই চিকিৎসা কেন্দ্ৰটোৰ পৰা সেই বিদ্যালয়খন উলিয়াই দিব পৰা নাই বা তাক সিল কৰিব পৰা নাই আৰু বৰ্তমান মাজুলীত যিমান গীৰ্জা আছিল স্থায়ী ৰূপ প্ৰদান কৰি কংক্ৰিটৰ ঘৰ বনাই থকা দেখা গৈছে গতিকে এই ক্ষেত্ৰত মাজুলীবাসী আজি যথেষ্ট সন্দিহান হৈছে যে বৰ্তমান চৰকাৰখনে প্ৰকৃতাৰ্থত মাজুলীক বৈষ্ণৱপীঠ হিচাপে ৱৰ্ল্ড হেৰিটেজ কৰিবলৈ গৈছে নে খ্ৰীষ্টানৰ ৰম্য ভূমি কৰি ৱৰ্ল্ড হেৰিটেজ কৰিব ই একে সন্দেহৰ আওতাৰ মাজত সোমাই পৰিছে হয় পূৰ্বৰ চৰকাৰ কংগ্ৰেছ চৰকাৰৰ দিনত সাংস্কৃতিক দৃশ্যপট আইন মাজুলীৰ ওপৰত সাংস্কৃতিক দৃশ্যপট আইন বুলি এখন আইন প্ৰণয়নৰ কথা চিন্তা কৰিছিল কিন্তু দুৰ্ভাগ্যজনকভাৱে বৰ্তমানলৈকে কিন্তু সেই আইনখন ধোঁৱা চাঙতে আছে এই সম্পৰ্কত আপুনি কি ক'ব আমি বহুবাৰ প্ৰেছ মিটত 2006 সাংস্কৃতিক দৃশ্যপট আইন প্ৰয়োগ কৰি মাজুলীক বৈষ্ণৱপীঠ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ অসম চৰকাৰ বৰ্তমান চৰকাৰখনক আমি আবেদন বিনোদন কৰি আহিছোঁ সিদিনা দ্বিতীয়বাৰ আমি যেতিয়া আদালতলৈ গৈছিলোঁ আদালতৰ পৰা ঘূৰি আহি আমি যেতিয়া আপোনালোকক আমন্ত্ৰণ কৰি প্ৰেছ মিট দিছিলোঁ তেতিয়াও এই 2006 সাংস্কৃতিক দৃশ্যপট আইন প্ৰয়োগ কৰাৰ কথা আমি দাবী কৰিছিলোঁ কিন্তু এতিয়ালৈকে তেনেধৰণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা দেখা পোৱা নাই আৰু 2006 সাংস্কৃতিক দৃশ্যপট আইনৰ কোনো শব্দই আজিলৈকে আমাৰ মৰমৰ বিধায়ক অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱৰ মুখত আমি শুনিবলৈ পোৱা নাই হয় আসলতে বৰ্তমান মাজুলীৰ দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰজন আইনৰ ৰুখত আমি পূৰ্বে কৈছোঁ পৰৱৰ্তী সময়ত সত্ৰাধিকাৰজনে কেনেধৰণৰ ন্যায় লাভ কৰে সিয়ে বৰ্তমান লক্ষণীয় বিষয় হৈ পৰিছে